টেঙাখাটৰ বিভিন্ন স্থানত কৃত্ৰিম বানপানী বহিদিহিং নদীৰ বাহনী পানীয়ে বুৰালে ভেৰেকিবাম আৰু দেহিংকিনাৰ নেপালী গাঁও বিগত কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানৰ লগতে টেঙাখাট ৰাজচক্ৰৰ অধীনৰ কেইবাখনো গাঁও কৃত্ৰিম বানৰ কবলত পৰা পৰিলক্ষিত হৈছে বিশেষকৈ আজি টেঙাখাটত ছিগিল বহিদিহিঙৰ মথাউৰি ৰাইজৰ মাজত হাহাকাৰ হামুকনি গাঁও ঘুমতাল হাতীবন্ধা বৰবাম আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰময় পৰিস্থিতি ইতিমধ্যে ঘটনাস্থলীত স্থানীয় বিধায়ক তেৰছ গোৱালা জিলা আয়ুক্ত বিক্ৰম কৈৰী চক্ৰ বিষয়া জাহ্নবী গোস্বামী টেঙাখাট আৰক্ষী SDRF NDRF বাহিনীৰ তৎপৰতাত উদ্ধাৰ অভিযান অব্যাহত থকা পৰিলক্ষিত হৈছে ইয়াৰ সমান্তৰালভাৱে ঘটনা বুজ ল'বলৈ ঘটনাস্থলীত অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত হৈ ঘটনা বুজ লোৱাৰ উপৰিও অতি তীব্ৰতাৰে উদ্ধাৰ অভিযান চলাবলৈ নিৰ্দেশ প্ৰদান কৰে যেহেতু দুদিন ধৰি পেলাই মই ডিব্ৰুগড় আৰু তিনিচুকীয়াত মই বিভিন্ন ধৰণৰ বানৰ পৰ্যালোচনা কৰাৰ ওপৰত নিজে ঘূৰি আছিলোঁ আৰু আজি দিনৰ ভাগত যেতিয়া মই চাবুৱা আৰু মাৰ্ঘেৰিটা ঘূৰি থাকোঁতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই মোক ফোনযোগে জনালে যিহেতু তিনিচুকীয়াতে আছোঁ যে ইয়াতে এই অঞ্চলটোত যিটো মানে ব্ৰিজ হৈছে এই ব্ৰিজটো হোৱাৰ কাৰণনো কি আৰু পৰ্যালোচনা কৰাৰ কাৰণে মোক আহিব দিছিল আৰু মই আহি পেলাই আচলতে মই আচৰিত দেখিলোঁ এইকাৰণে যে এনটিআৰ যিটো মথাউৰি বনাইছে এই মথাউৰিটোৰ লগত যিটো পকীপথ আছে সাধাৰণতে পকীপথত মই মানে চিপেজ দেখা নাছিলোঁ কিন্তু কাৰণ মই সৰ্বগত মই 2004 চনৰ 7 চনৰ 9 চনৰ বানপানীৰ লগত মই জড়িত কিন্তু ইয়াতে চিপেজটো যিটো দেখিছোঁ দেখি পেলাই অকণমান মই বেছি চিন্তিত যাৰ কাৰণে ৱাটাৰ ৰিচোৰ্চৰ ইঞ্জিনিয়াৰৰ মই কথা পাতিলোঁ চিপেজটো ইয়াতে বহু ঠাইত হৈ আছে গতিকে এতিয়াও ভানেলেবল কিন্তু এই মথাউৰিটো এতিয়া যদিও 50 মিটাৰ সহায় নিছে আৰু যে সহায় নিনিব তাৰ কোনো নিশ্চয়তা ক'ব নোৱাৰিম কাৰণ কিয় চিপেজ থকাৰ কাৰণে বা লিকেজ থকাৰ কাৰণে তথাপি ৱাটাৰ ৰিচোৰ্চ বিভাগে তৎকালীনভাৱে তেওঁলোকে মানুহ লাগি আছে আৰু অকল ৱাটাৰ ৰিচোৰ্চ বুলি নহয় আমাৰ জিলা প্ৰশাসনে হওক বা বিভিন্ন বিভাগে তৎকালীনভাৱে লাগি আছে আমাৰ বিধায়ক ডাঙৰীয়া প্ৰথম অৱস্থাৰ পৰা আছে তেৰছ গোৱালা ডাঙৰীয়া আৰু ইয়াৰ কাৰণে ইতিমধ্যে বহু মানুহ ৰেস্কিউ কৰা হৈছে ৰাতিপুৱাৰ ভাগত দিনৰ ভাগত ৰেস্কিউ কৰা হৈছে SDRF ইয়াতে আছে আৰু কোনো মানুহৰ যাতে খাদ্যৰ যাতে অভাৱ নহয় পশু খাদ্যৰ যাতে অভাৱ নহয় চিকিৎসাৰ যাতে অভাৱ নহয় মই ইতিমধ্যে আমাৰ আয়ুক্ত বিক্ৰম কৈৰীক ইতিমধ্যে মই নিৰ্দেশনা দিছোঁ আৰু ইতিমধ্যে তেখেতো আমাৰ আয়ুক্ত বা প্ৰশাসনৰ বিষয়াসকলৰ লাগি আছে গতিকে এই মুহূৰ্তত আমি একো ক'ব নোৱাৰিম যে এইটো কণ্ডিশ্যন দেখাৰ পিছত পানী অকণমান এতিয়া যোৱাকালিতকৈ পানী কিছু কমা যেন অনুমান হয় বা বিভাগে মোক জনাইছে এনেকুৱা পানীটো যদি কমি যায় তেতিয়াহ'লে হয়তো আৰু বিপদৰ সন্মুখীন নহ'ম যেন লাগে এই সময়ত দুৰ্যোগৰ সময়ত সমগ্ৰ অসমতে যিহেতু অতিবৃষ্টি হ'ল আৰু সমান্তৰালভাৱে অৰুণাচলত যিটো অতিবৃষ্টি আৰু অতিবৃষ্টি হোৱাৰ পিছত যিটো আমাৰ আপষ্ট্ৰীমৰ পৰা ডাউনষ্ট্ৰীমলৈ আহি পেলাই বুঢ়ীডিঙৰ পানী বাঢ়ি যোৱাৰ ফলস্বৰূপে এনেকুৱা এটা কণ্ডিশ্যন হৈছে সাধাৰণতে বুঢ়ীডিঙৰ পানীটো খুব কমেই বাঢ়ে কাৰণ ইয়াতে এই অঞ্চলত এনেকুৱা বানপানী হোৱা নাছিলে বহু বছৰৰ পিছত মানুহৰ এনেকুৱা এটা অভিজ্ঞতা হ'ল গতিকে আমি যিহেতু অসমৰ মানুহে আমি বানপানীৰ লগত সহাৱস্থান কৰিছোঁ বিভাগো কৰি আছে গতিকে এইখিনি সময়ত সকলোৰে সহায় সহযোগ বিভাগীয় হওক বা সংবাদ মাধ্যমৰ জনসাধাৰণৰ সকলোৰে মই সহায় সহযোগ কামনা কৰিছোঁ যাতে যিসকল মানুহ বিপদগ্ৰস্ত মানুহক যাতে আমি সহায় কৰিব পাৰোঁ আৰু বিভাগে যিমানখিনি কাম কৰিবলগীয়া আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁ খন্তেক আগতো মোক ফোনযোগে খবৰ লৈছিলে আৰু আজিও এইখিনি কথা মই খন্তেক পিছতে মই জনাম তেখেতক বানপানী হোৱাৰ পিছত যিহেতু মথাউৰিটোৰ অৱস্থা যথেষ্ট বেয়া হৈছে ব্যৱস্থা নিশ্চিত কাৰণ কিয় এই যে চিপেজ বা লিকেজ যিটো আছে এনেকুৱা যদি থাকি যায় মই যিটো আজি দেখিলোঁ এইটো ভানেলেবল কণ্ডিশ্যনত আছে মথাউৰিটো গতিকে মথাউৰি বিভাগে জনোৱা মতে আচলতে একদম মথাউৰিৰ কাষতে পকীপথটো বনোৱাৰ কাৰণে এনেকুৱা লিকেজ বা চিপেজ হোৱা বুলি তেওঁলোকে জনাইছে যিকি নহওক তেতিয়া পথটো বনাওঁতে তেওঁলোকে অন্ততঃ আপত্তি কৰিব লাগিছিলে তেতিয়া বিভাগৰ দায়িত্ব এইটো আছিলে গতিকে যিকি নহওক চৰকাৰ সততে আমি নিৰীক্ষণ কৰি আছোঁ যাতে অধিক ক্ষতিগ্ৰস্ত নহয় তাৰ কাৰণে আমি চৰকাৰে নিৰীক্ষণ কৰি থাকিব যিখন গাঁও ইতিমধ্যে মানে সম্পূৰ্ণৰূপে বুৰ গৈছে সেই দুখন গাঁৱৰ ডেজিগনেটেড কেম্প যিটো টেঙাখাট কলেজত ৰাখিছে টেঙাখাট কলেজত মাত্ৰ 30 জনহে এতিয়ালৈকে সেই দুখন গাঁৱৰ পৰা এতিয়ালৈকে মানুহ তাত গৈছে গতিকে বাকী থকা বহুত মানুহ এতিয়াও তাতে আছে বুলি কৈছে তাৰ কাৰণে কিবা ব্যৱস্থা আমি শিবিৰ পৰ্যাপ্ত আমি শিবিৰ খুলিব দিছোঁ কাৰণ মানুহৰ ইনমেটৰ যাতে অসুবিধা যাতে নহয় আমি কৈছোঁ যে যদি ক'ৰবাত যদি মানুহ যদি আমি যদি দেখোঁ যে নহয় তাত কেপাচিটি আছে 100 ৰাখিব দিছোঁ
গতিকে এইটো যদি তেনেকুৱা অসুবিধা যদি হৈছে গাঁৱৰ ভিতৰত এতিয়াও মানে মানুহ আবদ্ধ হৈ আছে আৰু গাঁৱৰ ভিতৰত আবদ্ধ হোৱাটো SDRF যিহেতু ইয়াতে জড়িত হৈ আছে মই SDRFক দেখিছোঁ গতিকে আজিতো আবেলিৰ ভাগতো বিভিন্ন ঠাইত তেওঁলোকে ঘূৰি পেলাই বহু ধৰণৰ প্ৰচেষ্টা চলাই পেলাই মানুহ ৰেস্কিউ কৰিছে এতিয়াও যদি কোনোবা আছে কিন্তু মই জনাৰ ভিতৰত যদি এতিয়া সম্ভৱতঃ এইখিনি অঞ্চলত নাই যদি ক'ৰবাত আছে তথাপি আমি আগন্তুক দিনৰ অহা কাইলৈৰ ভিতৰত পুনৰ SDRFে ৰাতিপুৱা ঘূৰি পেলাই তেওঁলোকক নিশ্চয় ৰেস্কিউ কৰিব ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব